নমস্কাৰ। আন বছৰৰ দৰে এইবেলিও আৰম্ভ হৈছে গোৱালপাৰা ডায়েট সপ্তাহ। এই ডায়েট সপ্তাহত আগতীয়াকৈ অনুষ্ঠিত কৰা হৈছে কিছু বিশেষ খেলৰ প্ৰাক মুহূৰ্তত ডায়েটৰ ট্ৰেইনী ইউনিয়নৰ সাংস্কৃতিক সম্পাদিকা সঞ্চিকা নাথ আৰু সহ সম্পাদিকা অভিলেখা মেছে প্ৰতিযোগিতাৰ পূৰ্ব প্ৰস্তুতি চলাই আৰু প্ৰতিযোগিতা আৰম্ভ কৰে, য'ত পোনপ্ৰথমতে অনুষ্ঠিত কৰা হয় থলুৱা খাদ্য ৰন্ধন প্ৰতিযোগিতা। কাৰোবাৰ যদি ভাতৰ লগত আলু পিটিকাৰে অসমীয়া এসাঁজ, কাৰোবাৰ আকৌ চুঙা পিঠা, তেল পিঠা, পায়স আদি। এই প্ৰতিযোগিতাত বিচাৰক স্বৰূপে অংশ লৈ ডায়েটৰ প্ৰবক্তা হিমাংশু সিনহা ৰয়, নুৰ ইছলাম, প্ৰসন্ন কুমাৰ বৰা আৰু ৰশ্মিৰেখা দাস বাইদেৱে। থলুৱা খাদ্য ৰন্ধন প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে DLEDৰ প্ৰথম ষান্মাসিকৰ প্ৰশিক্ষাৰ্থী অনুপল দাসে। দ্বিতীয় স্থান লাভ কৰে DLED তৃতীয় ষান্মাসিকৰ প্ৰশিক্ষাৰ্থী ফ্লৰিনা বড়ো আৰু তৃতীয় স্থান লাভ কৰে DLEDৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰী ৰিয়া দাসে। ইয়াৰ পিছতেই অনুষ্ঠিত কৰা হয় ৰংগোলী প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত বিচাৰক স্বৰূপে অংশ লয় ডালিমী দাস আৰু ৰশ্মিৰেখা দাস বাইদেৱে। এই প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে এই দলৰ সদস্যক্ৰমে DLED তৃতীয় ষান্মাসিকৰ প্ৰশিক্ষাৰ্থী প্ৰিয়া সাহা, পম্পী কলিতা, মায়াৰাণী দে। দ্বিতীয় স্থান লাভ কৰে D দলৰ সদস্যক্ৰমে তৃতীয় ষান্মাসিকৰ প্ৰশিক্ষাৰ্থী চন্তামণি ৰয়, প্ৰীতিজিতা বড়ো, অনামিকা খাকলাৰী। তৃতীয় স্থান লাভ কৰে B দলৰ সদস্যক্ৰমে DLED তৃতীয় ষান্মাসিকৰ প্ৰশিক্ষাৰ্থী ক্ৰমে অন্বেষা বাছাক, ৰিমি দাস, বিকাশ নাথে। এক বছৰ লগে লগে অনুষ্ঠিত কৰা হয় মেহেন্দী অঁকা প্ৰতিযোগিতা, য'ত অংশগ্ৰহণ কৰে 11 গৰাকী প্ৰতিযোগীয়ে। প্ৰতিযোগীসকলে কোনোবাই যদি ময়ূৰ আঁকিছে, কোনোবাই আকৌ আঁকিছে ফুল। এই প্ৰতিযোগিতাৰ বিচাৰক স্বৰূপে অংশ লয় শ্ৰীযুতা বন্দনা বৰঠাকুৰ আৰু শ্ৰীযুতা ডালিনী দাস বাইদেৱে। মেহেন্দী অঁকা প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয় জাকিয়া চুলতানাই। দ্বিতীয় স্থান লাভ কৰে ক্ৰমে সুশীতল খাতুন আৰু প্ৰিয়ংকা সাহাই। তৃতীয় স্থান লাভ কৰে ক্ৰমে গীতাঞ্জলি দাস আৰু অন্বেষা বাছাকে। এনেকৈয়ে ব্যস্ততাৰ মাজেৰে ডায়েট সপ্তাহৰ প্ৰথম দিনটোৰ সফল পৰিসমাপ্তি ঘটে। জয়তু দুধনৈ ডায়েট।